মই পূবালী দত্তই কৈ আছোঁ। মোৰ ঘৰ যোৰহাটত। বৰ্তমান সামাজিক মাধ্যমত মোৰ বিষয়ে নানা বদনাম চলি আছে। মই এজন মাৰোৱাৰী সম্প্ৰদায়ৰ ল'ৰা য়শ কুমাৰ আগৰৱাল, গংগা ট্ৰেডাৰ্ছৰ অনাৰ, যিমানখিনিলৈকে মই জানো। তেখেতৰ লগত মোৰ 7-8 বছৰৰ পৰা ভাল বন্ধুত্ব আছিলে। তাৰপিছত আজি 3 মাহমানৰ আগৰ পৰা তেখেতে মোক প্ৰপ'জেল কৰি আছে যে আমি ফিউচাৰত ভালকৈ থাকিম, তোমাক মই বিয়া পাতিম। তো তেনেকেই বস্তুখিনি আৰম্ভ হৈছিলে। আৰু তেখেতে মই নিজৰ প্ৰত্যেকটো কথা তেখেতক কৈছিলোঁ যে মোৰ আগৰ পাষ্ট লাইফত এনেকুৱা হৈ আছে, তেনেকুৱা হৈ আছে। তো সেইখিনি বস্তু মোক অকণমান সময় লাগিব, তাৰ পাছতহে মই ডিচাইড কৰিব পাৰিম। তেখেতেও মোক কৈছিলে যে উপজাচি হয়, হ'ব দিয়া, 6 মাহ পাছত আমি বিয়া পাতিম। এতিয়া বৰ্তমান ময়ো ছেটেল হৈছোঁ, তুমিও ছেটেল হৈ লোৱা, আৰু এতিয়া তোমাৰ সমস্ত ৰেছপনচিবিলিটি মই ল'ম। আজি গংগা ট্ৰেডাৰ্ছৰ যদি অনাৰজনে মোক তেনেকৈ কয় যে হয় ৰেছপনচিবিলিটি লৈছোঁ ছোৱালী এজনী, ময়ো ভালেই পাইছোঁ। আজি যি হ'লেও মাৰোৱাৰী সম্প্ৰদায় হ'লেও মই বিয়া হ'ম, সেইবুলিয়ে মই আছিলোঁ, বিয়া হ'ম তেখেতৰ লগত। ভাল ল'ৰা হয়, ল'ৰাজন আচলতে ভাল, মই তেনেকুৱা ভাবি আছিলোঁ। তাৰপিছত তেখেতে মোক কয় মানে মই যোৰহাটত থাকোঁতে যে ব'লা আমুকত যাওঁ, পাৰ্টি কৰিম, কিবা খাম মেলিম, ব'লা যাওঁ। তেনেকুৱাকৈ তেখেতে মোক বহুত জেগালৈ লৈ গৈছে। তেখেতে তাত পইচা কি দিছে কি নাই মই সেইবিলাক নাজানো। দিছে, আমুক দিছে, তুমি টেনশ্যন নল'বা, মই কৰি আছোঁ চব, তেনেকৈ বুলি কয়। তাৰপিছত এতিয়া মই যিমানটো শুনা পাই আছোঁ, তেখেতে ঘৰৰ পৰা পইচা চুৰ কৰি, সোণৰ বস্তু চুৰ কৰি সেইখিনি কৰিছে। সেইখিনি মই নাজানো। হয়, এদিন মই সুধিছোঁ তেখেতক, যেতিয়া মোক অৰুণাচল যাবলৈ তেখেতে মোক পইচা দিছিলে 1 লাখ টকা এটা মোৰ ওচৰত দিছিলে যে এইটো যোৱা, তুমি ফুৰি আহিবা, এনজয় কৰি আহিবা ফ্ৰেণ্ডৰ লগত। মই তেতিয়া সুধিছোঁ তেখেতক যে তুমি যে মোক পইচাটো দিছা, সেই পইচাটো তোমাৰ নিজৰ হয়নে নহয়? তেতিয়া মোক কৈছে মোৰ নিজৰ পইচা। তেতিয়াহ'লে মই ভাবিছোঁ মোৰ বয়ফ্ৰেণ্ডে দিছে, মই ফুৰি আহোঁ, কি আছেনো ফুৰাত, মই সেই বুলি ভাবিছোঁ। আইফোন দিছিলে, আইফোনটো কিন্তু তেখেতে পইচা ময়ে দিছিলোঁ আচলতে, অলপ দিছিলে পইচা, কিবা এটা দিছিলে পইচা, মই ইমান এতিয়া মনত নাই বৰ্তমান, কিবা এটা দিছিলে। তাৰপিছত মই আইফোনটো লৈছিলোঁ। তাৰপিছত এতিয়া বৰ্তমান সামাজিক মাধ্যমত সেইবিলাকে চলি আছে যে তেখেতে মোক আইফোন দিছে, গাৰ্লফ্ৰেণ্ডৰ কাৰণে পইচা খৰচ কৰিবলৈ সি ঘৰৰ সোণৰ বস্তু বিকিছে। সেইবিলাক বস্তু মই আচলতে নাজানো। নিজৰ বয়ফ্ৰেণ্ডক ব্লেকমেইল কৰি মানুহে বস্তু লয় নেকি? মইতো ব্লেকমেইল কৰি তাৰ পৰা একো লোৱা নাই। মোক সি নিজে উপজাচি দিয়ে যে এইটো লোৱা, তুমি ফুৰি আহা, তুমি ধুনীয়াকৈ এনজয় কৰি আহা, যাবা, ভালকৈ থাকিবা, তেখেতে তেনেকেই কয়। আজি মোৰ ঘৰৰ একমাত্ৰ ছোৱালী হয়, তো মোৰ মা দেউতাৰো সন্মান হানি হৈছে, মোৰো হৈছে এইবিলাক কথাত লাগি। সেই বস্তুটোত কোনো মানুহৰ একো দুখ নাই। তেখেতে নিজেই ক'ৰবাত গৈছে, পইচা ইনভেষ্ট কৰিছে, নিজেই কিবা দিছে, নিজেই কৰি আছে। কোনেওতো তেখেতক কোৱা নাই যে তই দে, তই কৰ বুলি, কোনোদিনাও কোনেও কোৱা নাই। আৰু সেইখিনি বস্তুৰ কাৰণে তেখেতলোকে জগৰীয়া আচলতে। যদি এতিয়া মোৰ লগত কিবা এটা হৈ যায়, তেখেতেই জগৰীয়া বুলি মই ভাবিম।